নমস্কাৰ আজি কেইবাদিনৰ পিছত আকৌ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। কেইবাদিন হ'ল ভিডিঅ' দিবলৈ সময় সুবিধা মিলা নাই বা আপোনালোকৰ কমেণ্টৰ ওপৰত এটা ভিডিঅ' বনাবলৈও সময় পোৱা নাই। আজি ভাবিলোঁ লৰালৰিকৈ আজি আমাৰ মানে গোটৰ মিটিং আছে। আজি গোটৰ মিটিংখন যোৱাৰ আগতে ভাবিলোঁ পটককৈ এটা ভিডিঅ' বনাই পেলাই দি থৈ যাওঁ, আৰু লৰালৰি হয় স্কুলৰ পৰা আহি বনাবলৈও সময় নহয়, আৰু পিছবেলা সময়টো পটককৈ গুচি যায়। সেইকাৰণে ভিডিঅ' আজি কেইবাদিনো হ'ল বনোৱা সুবিধা পোৱা নাই। ভিডিঅ' এটা বনাওঁ ভাবি আছোঁ, মানে থিম এটা মই বিচাৰি পালোঁ। মানে থিম এটা মানে চাইছিলোঁ ভিডিঅ' ইউটিউবৰ ভিডিঅ' দুটামান চাই পেলাই মানে ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ। সেই ভিডিঅ'টো বনাবলৈ সুবিধা সময় পোৱা নাই। আজি ভাবিলোঁ নহয়, লৰালৰিকৈ মিটিঙলৈ যোৱাৰ আগমুহূৰ্তত মই ভিডিঅ'টো বনাই পেলাই দিবলৈ চেষ্টা কৰোঁ। সকলো ভালে আছে চাগৈ। আগন্তুক ভোগালী বিহু আহিছে আৰু ধান চান চপাই সকলোৰে মানে আজৰি চাগে, এইকেইদিন আজৰি হৈছেগৈ আৰু লাহে লাহে ধান চান চপাই হৈছে সকলোৰে, আমাৰো হ'ল বাৰু। তথাপিতো তাৰ মাজতে ভাবিলোঁ বান্ধৱীসকলক খবৰ এটা লওঁ, আৰু মানে সকলো ভালেই আছে বুলি নিশ্চয় কমেণ্টৰ দ্বাৰা গম পাইছোঁ। কমেণ্টৰ ৰিপ্লাইসমূহ মই মানে জাষ্ট যি পাৰোঁ তাকে লিখিবলৈ চেষ্টা কৰোঁ। বহলভাৱে নিলিখাৰ কাৰণে আপোনালোকে বেয়া চেয়া নাপাব। মানে শ্বৰ্টকৈ লিখিবলৈ চেষ্টা কৰোঁ, মানে বেছি সময় দিবলগীয়া হয়, সেইকাৰণে সময় যাক যেনেকৈ দিব পাৰোঁ তেনেকৈয়ে দিওঁ। আচল কথাটো হ'ল কি, এতিয়া মই মানে আজি কেইদিনমান মানে ইউটিউবৰ ভিডিঅ' কেইটামান চাইছিলোঁ, আৰু কমেণ্টতো মানে কেইবাগৰাকী বান্ধৱীয়ে মোক কেইবাটা কথাও সুধি আছে, আৰু সেই কথাকেইটা মই মানে ভিডিঅ'ৰ আকাৰে জনাওঁ বুলি ভাবি পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কথা হ'ল, আজি কেইদিনমানৰ পৰা মানে কেন্দ্ৰীয় চৰকাৰে আমাৰ পইচা বঢ়ালে বুলি এটা বৰ ডাঙৰ বাতৰি প্ৰকাশ পাইছে, যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয়ৰ মানে দৰমহা বঢ়াইছে, কৰ্মীসকলৰ ইমান বঢ়াইছে, সহায়িকাসকলৰ সিমান বঢ়াইছে, অমিত শ্বাহ ডাঙৰীয়াই 15,000 দিব বুলি মানে প্ৰকাশ কৰিছে। এনেকুৱা কেইটামান মই ভিডিঅ' চাইছোঁ, চাই পেলাই মানে উত্তৰটো নিদিয়াকৈ পৰা নাই, গম পাইছেনে। আপোনালোকে সকলোৱে জানে বৰ্তমান এটা মানে এপছ ওলাইছে, যিটো এপছৰ জৰিয়তে নোহোৱা কথা হোৱা কৰি দিব পাৰি। নবনোৱা ভিডিঅ' মানে সেই এপছটোৰ জৰিয়তে একেবাৰে সঁচা কৰি দিব পাৰি। একেবাৰে অবিকল মানুহটোৰ জৰিয়তে কিছুমান মানে নোহোৱা নোপোজা ঘটনা বনাব পাৰি। সেই এপছটো সকলোৱে জানে চাগে, AI এপছটোৰ জৰিয়তে মানুহে মানে ইউটিউবৰ ক্ৰিয়েটৰসকলে কি কৰিছে, কিছু ক্ৰিয়েটৰে এই এপছটো ব্যৱহাৰ কৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ ভইচটো দি পেলাই আমাৰ 15,000, 10,000, 12,000, 20,000, 24,000 এনেকৈ ভাষণ কেইটামান কোৱা মানে দেখাই আছে। গতিকে মই আৰু এটা ভিডিঅ' চালোঁ, সেই ভিডিঅ'টোত মানে এগৰাকী ইউটিউব ক্ৰিয়েটৰে হিন্দীত স্পষ্টকৈ কথাটো কৈছে যে AIৰ যোগেদি এই কথা বতৰাসমূহ ভিউজৰ কাৰণে আপোনালোকক মিছামিছি কথা কৈ আছে। গতিকে তেখেতে হিন্দীত ধুনীয়াকৈ সেই ভিডিঅ'টো কৰি পেলাই সুন্দৰকৈ সকলোকে বুজাই দিছে যে এয়া সকলো অমিত শ্বাহ ডাঙৰীয়াই কোৱা কথাবোৰেই হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা কথাবোৰেই হওক, বিভিন্ন ধৰণৰ মানে আপোনালোকে এটা কথা মন কৰিছে নাই বাৰু? মই কিন্তু সেইটো কথা মন কৰি পেলাইহে ভিডিঅ'টো বনাইছোঁ দেই। মানে যেতিয়া অমিত শ্বাহ ডাঙৰীয়াই কথা কয় বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কথা কয়, তেতিয়া এই কথা সুৰটোৰ লগত মুখখন নিমিলে। আপোনালোকে ভালকৈ চাবচোন, যিসকলে ভিডিঅ'টো চায় সেইসকলে চাবচোন, মানে কথাৰ লগত শব্দখিনি মুখৰ লগত মিলে নে নিমিলে আপোনালোকে চাবচোন। গতিকে মই সেইখিনি চাই পেলাইহে আপোনালোকক ভিডিঅ'টো বনাইছোঁ। মই নিজে ভাবিছিলোঁ এই কথাখিনি যে মানে এনেই মানে ইউটিউবাৰবিলাকে ডুপ্লিকেট কৰি পেলাই বনাই আছে, মই ভাবিছিলোঁ। কিন্তু মই ভিডিঅ'টো বনাম বুলি সময় সুবিধা পোৱা নাছিলোঁ। যেতিয়া মই নিজে চাই পেলাই তেখেতৰ ভিডিঅ'টো চালোঁ, হিন্দীত কথা যিগৰাকী কৈছে, আৰু এতিয়া সম্পূৰ্ণ হয় তেখেতসকলে মানে AIৰ যোগেদি সেই ভিডিঅ'সমূহ প্ৰকাশ কৰিছে। কিন্তু এটা কথা আমি মানিব লাগিব, কিন্তু সংসদত এতিয়া যে যি বাজেট অধিৱেশন মানে শীতকালীন অধিৱেশন হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ, মানে এতিয়া শেষ হ'ল যদিও মই চোৱা নাই, এইকেইদিন হৈ আছিলে। কিন্তু অংগনবাদী কৰ্মী সহায়িকা সমস্যাসমূহ আৰু অংগনবাদী চেণ্টাৰসমূহক লৈ সমস্যাসমূহ বহলভাৱে চৰ্চা হৈছে, সেইটো কিন্তু মানিব লাগিব। প্ৰত্যেকগৰাকী সাংসদে আমাৰ বিষয়সমূহ সুন্দৰভাৱে উত্থাপন কৰা, সেইটো কিন্তু সঁচা ভিডিঅ', সেয়া সঁচা। যেতিয়া সদনৰ পৰা সেই ভিডিঅ'সমূহ প্ৰকাশ পোৱা মই ইউটিউবত চাইছোঁ, কিন্তু সেই কথাসমূহ আমি ভালদৰে চাইছোঁ যে সেই কথাসমূহ সঁচা। যোনেই নহওক, সাংসদসকলে আমাৰ বিষয়খিনি সুন্দৰকৈ উপস্থাপন কৰা পৰিলক্ষিত হৈছে। কিন্তু কথা হ'ল, এতিয়া তেনেকৈ উপস্থাপনেই কৰি থাকিব নে চৰকাৰে
পদক্ষেপখিনি হাতত গ্ৰহণ কৰিব মানে পদক্ষেপখিনি যেনেদৰে তেখেতসকলে উত্থাপন কৰিছে ইমানকৈ চিঞৰ বাখৰ লাগি থাকে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বঢ়াব লাগে সমস্যাসমূহ সমাধান কৰিব লাগে এই সকলোবোৰ সাংসদসকলে সদনত উত্থাপন সুন্দৰকৈ কৰিছে কিন্তু চৰকাৰে কিয় জানো ইমান অপজিটভাৱে কমেণ্টবিলাক দিয়ে অপজিট কথা কিছুমান কয় মই সেইদিনাখন এটা ভিডিঅ' চাইছিলোঁ সেই ভিডিঅ'টোত মানে চৰকাৰৰ পক্ষ এগৰাকী সাংসদে মানে আমাক মানে দৰমহা বৃদ্ধি দুগুণ কৰিব লাগে বুলি কোৱা কথাষাৰ নস্যাৎ কৰিছে সেই কথাটো মই ভালদৰে চাইছোঁ কিন্তু তেনেকুৱা কৰিব নালাগে নহয় আচলতে চৰকাৰে আমাৰ এই পদক্ষেপখিনি চৰকাৰেই গ্ৰহণ কৰি সোনকালে সমস্যা সমাধান কৰিব লাগে ইমান ধৰ্ণা চৰ্ণা কেন্দ্ৰীয় চৰকাৰক দি আছে গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হৈ আছে গোটেই ভাৰতবৰ্ষত মই চাইছোঁ প্ৰতিখন ৰাজ্যত আমাৰ বিষয়টোৱে বেছি বহলভাৱে চৰ্চা হৈ আছে গোটেই মানে অংগনবাড়ী কৰ্মী সহায়িকাসকলে মানে প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে গোটেই ভাৰতবৰ্ষত কিন্তু আমাৰ বিষয়টো মানে সদনত চৰকাৰে কিয় গ্ৰহণযোগ্য বুলি ভবা নাই মই সেই কথাটো বৰ আচৰিত ভাবিছোঁ মানে মই অসমীয়াত ভিডিঅ' বনাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়াসকলে অসমীয়া কি কৈছোঁ খাইছোঁ শুইছোঁ বুজি নাপায় হয় কিন্তু তাৰ ভিতৰতে আমাৰ অসমৰ সাংসদসকলেওতো এই কথাবোৰ মানে দি তাত থিয় হৈ চৰকাৰী পক্ষৰ সাংসদসকলে প্ৰকাশ কৰি গ্ৰহণ কৰিব লাগে সেই কথাটোহে মই আমাৰ অসমৰ মাননীয় সাংসদসকলক অৱগত কৰিব বিচাৰিছোঁ গতিকে যদি আমাৰ অসমৰ যিকেইগৰাকী চৰকাৰী পক্ষৰ সাংসদ আছে সেইসকলে যদি সুন্দৰকৈ কথাটোত মানে হয় ভৰ দি আমাৰ অসমৰ বিশেষকৈ অসমৰ যি বানবিধ্বস্ত অঞ্চলৰ আমাৰ কৰ্মী সহায়িকাসকল উপকৃত হ'ব সেই কথাটো উপকৃত হোৱাটো আমাৰ সাংসদসকলে যদি লক্ষ্য কৰিলেহেঁতেন বা একমত প্ৰকাশ কৰিলেহেঁতেন আমি নথৈ সুখী হ'লোহেঁতেন সেয়েহে মই পুনৰবাৰ সাংসদসকলক ভাৰতবৰ্ষৰ সাংসদ অন্যান্য ৰাজ্যৰ সাংসদক মই অসমীয়া ভিডিঅ'টো ক'ব বিচৰা নাই অসমীয়াত তেওঁলোকে কিবা ক'লেও হয়তো বুজি নাপাব পাৰে কিন্তু আমাৰ অসমৰ পৰা যোৱা সাংসদ যিকেইগৰাকী আছে সেইকেইগৰাকীয়ে আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সদনত সজোৰে উত্থাপন কৰি আমাৰ সমস্যা অসমৰ বিশেষকৈ অসমৰ হৈ কাম কৰকচোন আপোনালোকে সঁচাকৈ আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম আপোনালোকক মুখৰ আগত ৰাখি সন্মুখত ৰাখি আমি গৌৰৱ অনুভৱ কৰিম সেয়েহে আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছোঁ অসমৰ বিশেষকৈ অসমখন একেবাৰে বানবিধ্বস্ত অঞ্চল অসমৰ যিখিনি আমাৰ দৰে মহিলাই কাম কৰি আছে সঁচাকৈ বৰ নিম্ন খাপৰ নিম্ন মানে মধ্যবিত্ত আৰু নিম্নমানৰ দৰমহা পোৱা বা সাধাৰণভাৱে চলি থকা আমিবিলাক কৰ্মী সহায়িকা আপোনালোকক বহুত আশীৰ্বাদ দিম আৰু বহুত মানে কি বুলি ক'ম ভাবিব নোৱাৰা আপোনালোকে আশীৰ্বাদ পাব আমাৰ নিচিনা মহিলাক যদি আপোনালোকে উপকৃত কৰে সঁচাকৈ মুখ্যমন্ত্ৰী মহোদয়ক মই 1500 টকা আগত বঢ়াইছে তেখেতক বিশেষভাৱে ক'বলগীয়া ইমান কথা নাই আমি পুনৰ আকৌ তেখেতৰ ওচৰত আমি কাষ চাপিম কিন্তু আমাৰ মানে সদনৰ বিষয়বস্তুটো আমি উত্থাপন কৰিব লাগিব বিশেষকৈ সদনৰ ভাৰত চৰকাৰে এই পদক্ষেপত মানে অংশ লৈ পেলাই সুন্দৰকৈ আগবঢ়াই নিলে আমি নিশ্চয় উপকৃত হ'ম গতিকে তেখেতসকলক মই পুনৰবাৰ অনুৰোধ কৰিছোঁ আমাৰ এই কৰ্মী সহায়িকাৰ সমস্যাটো যাতে সমাধান কৰে ধন্যবাদ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আগন্তুক সময়ত আৰু ভিডিঅ'বোৰ চাব আপোনালোকে চাই যাতে সহযোগ কৰে আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ